गीताध्यायनशीलस्य प्राणायाम परशश्च च नैव शान्तिः पापानि पूर्वजन्म कृतानि च। गीता यदि नियमित अनुशीलन करें पूर्व जन्मेर किछु कृतकर्मेर फल भोग करते हबे ना। चतुर्दश अध्याय पंचदश श्लोक। रजसी प्रलयं गत्या कर्म संगीषु जायते तथा पलीनस्तमसि मूढ़जोनिषु जायते। रजसी प्रलयं गत्या कर्म संगीषु जायते तथा पलीनस्तमसि मूढ़जोनिषु जायते। रजोगुणे मृत्यु हले कर्मासक्त मनुष्य कुले जन्म है, तेमनि तमगुणे मृत्यु हले पशुजनिते जन्म है। আমরা গতকালকের ক্লাসে শুনেছিলাম সত্যগুণে যদি মৃত্যু হয় তাহলে ঊর্ধ্বগতি লাভ হবে, কিন্তু রজগুণে যদি লাভ হয় মনুষ্য জীবন প্রাপ্ত হবে। এবারে মনুষ্যের ভিতরে ভাগ থাকবে, কেউ ধনী, কেউ গরিব, কেউ সুন্দর, কেউ সুন্দরী, কেউ পুরুষ, কেউ মহিলা, এর আবার অনেক ক্যাটাগরি আছে। মানুষের ভিতরে আবার 4 লক্ষ জনি আছে। কোথায় ভারতে জন্ম হবে, বাংলাদেশে জন্ম হবে, সিঙ্গাপুরে, আমেরিকায়, চায়না, এক এক দেশের লোক এক এক রকম দেহের গঠন, সুখ সুবিধা। তাই রজগুণ অবস্থায় মৃত্যু হলে মনুষ্য লোক। আরেকটা সুবিধা আছে, মনুষ্য লোকে ভগবানকে ভজন করার সুবিধা আছে। তাই রজগুণে যদি মৃত্যু হয় কমপক্ষে মনুষ্য দেহ প্রাপ্ত হব এবং মনুষ্য দেহের সুখ সুবিধাকে ভগবানের ভজনে লাগাতে পারব।